নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি ঘোষণা নহয় মেট্ৰিকৰ ফলাফল। মাত্ৰ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ঘোষণা কৰিছে। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ঘোষণা হোৱাৰ কথা আছিল মেট্ৰিক পৰীক্ষাৰ ফলাফল। সংবাদ মাধ্যম শিৰোনাম দখল কৰিছিল মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ খবৰক লৈ, আৰু তাৰ পিছতে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আজি ঘোষণা নহয় মেট্ৰিকৰ ফলাফল। এটা খবৰক লৈ তুলপাৰ লাগিছিলে সামাজিক মাধ্যম, যেহেতু আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল, আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে যে আজি কোনো পধ্যেই ঘোষণা নহয় মেট্ৰিকৰ ফলাফল প্ৰস্তুত হোৱাৰ লগে লগেই ঘোষণা কৰিব বিভাগে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা টুইট কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ আহি গৈছে ডাঙৰ খবৰ। আজি ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ফলাফল প্ৰস্তুত হোৱাৰ লগে লগেই ঘোষণা কৰিব বিভাগে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মুছলমানৰ পক্ষত এইবাৰ মমতা বেনাৰ্জী সুৰক্ষিত কৰিব মুছলমানৰ সম্পত্তি, বলবৎ হবলৈ নিদিয়ে ৱাকফ আইন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। কোটি কোটি মুছলমানৰ পক্ষত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ সম্পত্তি ৰক্ষা কৰিবলৈ মুছলমানৰ পক্ষত এইবাৰ মমতা বেনাৰ্জী। পশ্চিমবংগত বলবৎ হবলৈ নিদিও ৱাকফ সংশোধনী আইন, ডাঙৰ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। কেৱল সিমানেই নহয়, সংখ্যালঘুৱে মনত দুখ পোৱা কোনো কামেই হবলৈ নিদিও, পশ্চিমবংগত চলিবলৈ দিয়া নহব বিজেপিৰ বিভাজনকাৰী ৰাজনীতি, সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি। লাখ লাখ সংখ্যালঘু ৰাইজৰ কাষত আছে পশ্চিমবংগৰ চৰকাৰ। চৰকাৰী পক্ষৰ গুলি খাম, কিন্তু পশ্চিমবংগত ধৰ্ম বিভাজন আনিবলৈ নিদিও বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। কোটি কোটি মুছলমানৰ পক্ষত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কয় যে কোনো পধ্যেই ৱাকফ বিল গৃহীত হবলৈ নিদিও, ৱাকফ বিল মানি নলও, মুছলমানৰ সম্পত্তি ৰক্ষা কৰিবলৈ মুছলমানৰ পক্ষত থিয় দিছে এইবাৰ মমতা বেনাৰ্জী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ 9 বজাৰ পূৰ্বেই বিদ্যালয়লৈ যাব লাগিব শিক্ষকসকললৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা 10টাকৈ নিৰ্দেশনা দিয়া হৈছে। কি নতুন নিৰ্দেশনা আহি পৰিছে আমি A to Z জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, শিক্ষকসকললৈ 10টা কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। প্ৰতিগৰাকী শিক্ষক 9 বজাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব বিদ্যালয়ত। উপস্থিতিৰ আপডেট শিক্ষকসকলে বাধ্যতামূলকভাৱে দিব লাগিব শিক্ষা সেতু এপত। একেৰাহে বিদ্যালয়ত 3 দিন অনুপস্থিত থাকিলে গণ্য কৰা হ'ব নৈমিত্তিক ছুটি হিচাপে। পিজিটিয়ে পাঠদান কৰিব লাগিব 9ম শ্ৰেণীৰ পৰা 12শ শ্ৰেণী পৰ্যন্ত। এইবাৰ মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয় খোলা থাকিব 2:05 বজালৈ। বিয়লি 3:25 বজালৈ খোলা ৰাখিব লাগিব MV স্কুল। এই মুহূৰ্তত এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা জনোৱা হৈছে HS আৰু হায়াৰ ছেকেণ্ডাৰী খোলা থাকিব বিয়লি 3:25 বজা পৰ্যন্ত। 10 বজাৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত থাকিব লাগিব বিদ্যালয়ৰ অন্য কৰ্মচাৰী। কেৱল নতুন নিৰ্দেশনা আহি পৰিছে এইবাৰ। এইসকল কৰ্মচাৰী 4:30 বজালৈকে উপস্থিত থাকিব লাগিব বিদ্যালয়ত। কামৰূপ মেট্ৰৰ বিদ্যালয়ত শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। শিক্ষকসকললৈ শিক্ষা বিভাগৰ তৰফৰ পৰা 10টাকৈ কঠোৰ নিৰ্দেশনা আহি পৰিছে। আন এটা খবৰ হৈছে এইবাৰ অসম বিশ্ববিদ্যালয় বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ।
ডাঙৰ খবৰ এই মুহূৰ্তত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ এপ্ৰিল মাহতেই মহাবীৰ জয়ন্তী গুড ফ্ৰাইডেৰ বাদেই বাকি কোনো বন্ধ নাই 2025 বৰ্ষৰ বন্ধৰ তালিকাত ৰঙালী বিহুৰ বন্ধ নাই বিশ্ববিদ্যালয়খনত অসমতেই বহাগ বিহুৰ বন্ধ উঠাই দিলে অসমৰ এখন বিশ্ববিদ্যালয়ে এটা ব্ৰেকিং নিউজ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ এপ্ৰিল মাহতে মহাবীৰ জয়ন্তী গুড ফ্ৰাইডেৰ বাদে অন্য কোনো বন্ধ নাথাকিব আমি জানোৱাৰ চেষ্টা কৰিছো ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ এইবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা বিজেপি চৰকাৰক টাৰ্গেট কৰি হুংকাৰ প্ৰদান কৰা হৈছে বিজেপি চৰকাৰক উদ্দেশ্য কৰি ৰেজাউল কৰিম চৰকাৰে কি কৈছে জানোৱাৰ চেষ্টা কৰিছো সংখ্যালঘুৰ অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰে তাৰ তীব্ৰ প্ৰতিবাদ অসমৰ মাটিত হ'ব প্ৰথমটো মন্তব্য কৰিছে এবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে কয় যে সংখ্যালঘু অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰে তাৰ তীব্ৰ প্ৰতিবাদ অসমৰ মাটিত হ'ব হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভয় খুৱাই লাভ নাই হিমন্ত বিশ্ব শৰ্মাই জেল হাজতৰ ভয় খুৱাই লাভ নাই জাতিৰ কাৰণে আমচুৰ কৰ্মকৰ্তা জেল যাবলৈ সাজু আছে কেৱল কিমানেই নহয় তেওঁ মন্তব্য কৰিছে যে কৈছে জেল আমাৰ কাৰণে অলংকাৰ জেল আমাৰ কাৰণে আদৰণীয় হাজাৰবাৰ জেল যাবলৈ সাজু আছো মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে অসমৰ বিজেপি চৰকাৰখনে আমচুৰ আন্দোলনত ভয় কৰিছে এইকেইটা বিস্ফোৰক মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৱাকফ বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে বিৰোধীয়ে এবাৰ আমচুৰ গৰজু উঠিছে আমচুৰ দলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এইদৰে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কোনো পৰ্যায়ত ৱাকফ বিল মানি নলয় আমচুৱে আৰু তাৰ পিছতে এইদৰে ইটোৰ পিছত সিটো মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে জনাই গৈছো ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ এটিএমৰ পৰা টকা উলিয়ালেই আপোনাৰ পকেট খালী হ'ব কিয়নো নতুন নিয়ম আহি পৰিছে এটিএমৰ পৰা টকা উলিয়াবলৈ গ'লে আপুনি ভৰিব লাগিব বৃহৎ ধন প্ৰত্যেকটো ট্ৰানজেকচনত ভৰিব লাগিব 19 টকাকৈ ধন এক মেৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা এটিএমৰ ইন্টাৰচেঞ্জ বাছুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পূৰ্বে প্ৰত্যেকটো ইন্টাৰ ট্ৰানজেকচনত গ্ৰাহকে ভৰিছিল 17 টকাকৈ এক মেৰ পৰা অইন বেংকৰ এটিএমত ধন উলিয়ালে ভৰিব লাগিব 19 টকাকৈ এই মুহূৰ্তত এটা জৰুৰী খবৰ পূৰ্বেই অইন বেংকৰ এটিএমত বেলেন্স চেক কৰিলে গ্ৰাহকে ভৰিছিল 100 টকা কিন্তু এক মেৰ পৰা অইন বেংকৰ এটিএমত আপুনি বেলেন্স যদি চেক কৰিছে তেন্তে ভৰিব লাগিব 7 টকা এটিএমৰ পৰা টকা উলিয়ালে গ'লে আপুনি এতিয়া ভৰিব লাগিব বৃহৎ সংখ্যক ধন আন এটা খবৰ হৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুইজনকৈ লোকৰ কৰুণ মৃত্যু হৈছে 11 নং খেৰুটা ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ লালমাটিত সংঘটিত হৈছে এই দুৰ্ঘটনা এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোক কেইজন নিহতৰ ভিতৰত আছে এগৰাকী মহিলাও S25FC নম্বৰৰ ডাম্পাৰে সংঘটিত কৰিছে দুৰ্ঘটনা আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ ঘোষণা হৈছে গুৱাহাটী মহানগৰীত 11 নং খেৰুটা ঘটনা গুৱাহাটীৰ লালমাটিত সংঘটিত হৈছে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বুৰখা হিজাব এবাৰ নিষিদ্ধ কৰা হৈছে চৰকাৰৰ কঠোৰ নিৰ্দেশ এবাৰ মুছলমান মহিলাসকলক লৈ কঠোৰ হৈ পৰিছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এবাৰ বুৰখা হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজহুৱা স্থানত সম্পূৰ্ণ মুখমণ্ডল ঢাকি ৰখাত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে আইন ভংগ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কাৰাবাসৰ লগতে জৰিমনা ভৰিব লাগিব আইন নামানিলে বুৰখা হিজাব পৰিধান কৰিব নোৱাৰিব মহিলাসকলে ইছলামিক দেশৰ কিৰগিস্তান
চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুৰক্ষাজনিত কাৰণত সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে মুছলমান মহিলাসকলক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজহুৱা স্থানতে সম্পূৰ্ণ মুখমণ্ডল ঢাকি ৰখাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ দেশত খুলি গৈছে যাত্ৰী কঢ়িয়াই নিয়া চলন্ত ৰেলৰ ইঞ্জিন পুনৰ ৰেল বিভাগত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পুনৰ ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা খুলি গৈছে এবাৰ যাত্ৰী কঢ়িয়াই নিয়া চলন্ত ৰেলৰ ইঞ্জিন তাৰ পাছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে 1278 নম্বৰৰ জনশতাব্দী এক্সপ্ৰেছত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে জানিব পৰা মতে উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰেইনখন আৰু নাওবৈচাৰ চিলনীবাৰী ৰেল ষ্টেচনত এই অঘটন সংঘটিত হৈছে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বৰষুণে ম্লান পেলাব বহাগৰ আনন্দ অনাগত 5 দিনলৈকে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক 5 দিনলৈ বতৰে তাণ্ডৱ লীলা চলোৱাৰ সম্ভাৱনা 14 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নামনিৰ পৰা মধ্য অসমলৈ দুমহা বৰষুণে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ 17খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই